বহুতেই ভাবে সিজাৰিয়ান নকৰিলে ভাল, যিমান পাৰি নৰ্মেল ডেলিভাৰীৰে সন্তান জন্ম হ'ব লাগে। এই কথাটো বহু ক্ষেত্ৰত ঠিক, কিন্তু এটা কথা মনত ৰাখিব লাগে যে সকলো গৰ্ভাৱস্থা একে ধৰণৰ নহয়। কেতিয়াবা নৰ্মেল ডেলিভাৰীত কিছুমান জটিলতা হ'ব পাৰে, যেনে প্ৰসৱৰ বিষ বহু সময় ধৰি চলা, শিশুটোৰ বুকুৰ ধপধপনি কমি যোৱা, শিশুৱে গৰ্ভাৱস্থাতে পায়খানা কৰি পেলোৱা, মাকৰ বেছি তেজ ওলোৱা, সন্তান জন্মৰ ৰাস্তা ফাটি যোৱা, গৰ্ভফুল ভিতৰতে ৰৈ যোৱা বা আগতে সিজাৰিয়ান হৈ থাকিলে জৰায়ুত সমস্যা হোৱা। এনেকুৱা অৱস্থাত মাক আৰু শিশুক সুৰক্ষিত কৰি ৰাখিবলৈ বহু সময়ত সিজাৰিয়ান অপাৰেশ্যনেই আটাইতকৈ ভাল আৰু নিৰাপদ উপায়। হয়, সিজাৰিয়ান অপাৰেশ্যনতো কিছুমান বিপদ আছে, যেনে বেছি তেজ ওলোৱা, এনাস্থেচিয়াৰ কিছুমান সমস্যা বা চিলাইৰ ঠাইত সংক্ৰমণ হোৱা। কিন্তু এই বিপদৰ আশংকাতকৈ সিজাৰিয়ান লাভ বহু বেছি, কাৰণ প্ৰয়োজনীয় সময়ত এই অপাৰেশ্যনে একেলগে মাক আৰু শিশুৰ জীৱন ৰক্ষা কৰিব পাৰে। আজিকালি উন্নত চিকিৎসা পদ্ধতি, আধুনিক সঁজুলি আৰু অভিজ্ঞ চিকিৎসকৰ হাতত সিজাৰিয়ান অপাৰেশ্যনৰ সমস্যা আগৰ তুলনাত বহুত কম। তেন্তে কেতিয়া সিজাৰিয়ান কৰিবলগীয়া হয়? যেতিয়া গৰ্ভফুলে সন্তান জন্মৰ পথটো ঢাকি ৰাখে, শিশুটি ওলোটাকৈ থাকে, নৰ্মেল ডেলিভাৰীত বাধা আহে, প্ৰসৱৰ বিষ আৰম্ভ নোহোৱাকৈ ইমাৰ্জেঞ্চিত সন্তান জন্ম দিবলগীয়া হয়, গৰ্ভত থকা শিশুটি বিপদত আছে বুলি বুজা যায়, শিশুটিৰ ওজন বহুত বেছি বা বহুত কম হয়, অথবা যেতিয়া মাকৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা তেজৰ অভাৱ থাকে। মনত ৰাখিব, যেতিয়া নৰ্মেল ডেলিভাৰীত মাক আৰু শিশুৰ বিপদৰ আশংকা থাকে, তেতিয়াহে চিকিৎসকে সিজাৰিয়ানৰ পৰামৰ্শ দিয়ে। ছেভেন চিষ্টাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ আমাৰ অভিজ্ঞ বিশেষজ্ঞসকলে প্ৰতিগৰাকী মা আৰু শিশুৰ সুৰক্ষাৰ সৰ্বাধিক গুৰুত্ব দি চিকিৎসা আগবঢ়াই আছে। জৰুৰী সহায়ৰ বাবে যিকোনো সময়তে আমাৰ এমাৰ্জেঞ্চি নম্বৰত যোগাযোগ কৰক।